নমস্কাৰ মোৰ চেনেল চুম জুৱেলাৰী এণ্ড ফেশ্বন সকলে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আজি লৈ আহিছোঁ বিহু স্পেচিয়েল অফাৰ খুব কম প্ৰাইচতেই আপোনালোকৰ মাজলৈ গহনা লৈ আহিছোঁ। আৰু যোনসকল ব্যক্তিয়ে মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে প্লিজ লাইক ছাবস্ক্ৰাইব এণ্ড কাষত থকা বেল আইকনটো দবাই দিব। নেক্সট যোনখিনি ভিডিঅ' আছে সেই ভিডিঅ'খিনি আপোনালোকে পাবলৈ। ঠিক আছে, যোনখিনি জুৱেলাৰী কালেকশ্যন লৈ আহিছোঁ সেই জুৱেলাৰী কালেকশ্যনখিনি চাওঁ আহক। প্ৰথম ছেটটো হৈছে জেঠী পতা ছেট হয়। এয়া চাওক, যথেষ্ট ধুনীয়া হয়। যিহেতু ওচৰৰ পৰা দেখাই দিছোঁ আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। ইয়াত খ্ৰীষ্টেল মণি দিয়া আছে, মাজে মাজে গল্ডেন বিট দিয়া হৈছে আৰু মণিবোৰ অকণমান ডিফাৰেণ্ট মাজৰখিনি। আৰু আপোনালোকে এইটো জেঠী পতাৰ আজি কালেকশ্যনৰ আপোনালোকে খুব কম প্ৰাইচতে পাব, 580 ৰুপিজ। এইটো পিচ হৈছে 580 ৰুপিজ। আপোনালোকৰ যদি ভাল লাগিছে আপোনালোকে সকলোৱে স্ক্ৰীনশ্বট মাৰি হোৱাটছআপ নম্বৰ বুকিং কৰিব পাৰিব। যিহেতু ফুলিযোৰ টপত থাকিব। এইযোৰ খুব ধুনীয়া হয়, খুব ধুনীয়াকৈ যিহেতু দেখিছে ষ্টনৰ ৱৰ্ক আছে। আপোনালোকৰ যদি ভাল লাগিছে এই ছেটটো ল'ব পাৰিব। মই অকণমান পিন্ধি দেখাই দিওঁ। এয়া চাওক, খুব ধুনীয়া লাগিছে আৰু লেন্থটো আপোনালোকে চুটি কৰিও পিন্ধিব পাৰিব, আপোনালোকে শ্বৰ্ট কৰিও পিন্ধিব পাৰিব আৰু দীঘল কৰিও পিন্ধিব পাৰিব। এইটো যথেষ্ট ধুনীয়া হয়। আপোনালোকৰ যদি ভাল লাগিছে আপোনালোকে ল'ব পাৰিব। ইয়াৰ ইয়েৰিংযোৰ টপত থাকিব, এইযোৰ থাকিব ইয়াৰ ইয়েৰিং। আপোনালোকৰ যদি ভাল লাগিছে সকলোৱে স্ক্ৰীনশ্বট মাৰি হোৱাটছআপ নম্বৰ বুকিং কৰিব পাৰিব। প্ৰথম ছেটটো যিহেতু দেখিলে, এতিয়া নেক্সট ছেটটো হৈছে এইটো হেণ্ড পতা ছেট হয়। এইটো যথেষ্ট ধুনীয়া হয়, ষ্টনৰ ৱৰ্ক আছে, নিশ্চয় আপোনালোকে লক্ষ্য কৰিছে। আৰু এইটো গলপতা হয়, এইটো হেণ্ড পতা বুলি কোৱা হয়। আৰু ইয়াৰ প্ৰাইচ থাকিব 579। আপোনালোকৰ যদি ভাল লাগিছে সকলোৱে স্ক্ৰীনশ্বট মাৰি হোৱাটছআপ নম্বৰত বুকিং কৰিব পাৰিব। আৰু কেছ অন ডেলিভাৰী নহ'ব, অনলাইন পে'মেণ্ট কৰিব লাগিব আৰু ফ্ৰী শ্বিপিং থাকিব। এইটো যিহেতু ছেটটো দেখিলে আপোনালোকে যথেষ্ট ধুনীয়া হয় হেণ্ড পতা। আৰু ইয়াৰ ইয়েৰিংযোৰ টপত থাকিব, এইযোৰ থাকিব ইয়াৰ ইয়েৰিংযোৰ। আপোনালোকৰ বিহুৰ কাৰণে খুব ধুনীয়া এটা প্ৰাইজত দিয়া হৈছে। আৰু আপোনালোকে যদি 3-4টা ছেট ল'ব বিচাৰে তেতিয়া কি হৈছে আপোনালোকৰ প্ৰাইচবোৰ আৰু অকণমান কমাই দিয়া হ'ব। আৰু লগতে আপোনালোকৰ প্ৰত্যেকটো জুৱেলাৰীৰ লগত যিহেতু আপোনালোকে যদি 3-4টা বিশেষকৈ লয় তেতিয়া আপোনালোকক এটাকৈ ৰিং যিহেতু উপহাৰ হিচাপে দিয়া হ'ব। এইটো চাওক, যথেষ্ট ধুনীয়া হয়। আপোনালোকৰ যদি ভাল লাগিছে সকলোৱে স্ক্ৰীনশ্বট মাৰি হোৱাটছআপ নম্বৰত বুকিং কৰিব। এতিয়া 3 নম্বৰ ছেটটো লৈ আহিছোঁ। এইটো চাওক, এই জুৱেলাৰী ছেটটো যথেষ্ট ধুনীয়া হয়, জাপি ডিজাইনৰ হয়, শেৱালি ফুলৰ নিচিনা। এইটো গ্ৰীণ আৰু ৰেডত আছে, ষ্টনৰ ৱৰ্ক আছে, নিশ্চয় আপোনালোকে লক্ষ্য কৰিছে। খুব ধুনীয়া টাৰ্চেল আছে। ইয়াৰ যিহেতু ফুলিযোৰ হেঙিঙত আহিব, এইযোৰ হৈছে ইয়াৰ ফুলিযোৰ। আৰু আজি এইটোৰ প্ৰাইচ হৈছে 529। আজি এইটোৰ প্ৰাইচ হৈছে বিহুৰ অফাৰ হিচাপে যিহেতু দিয়া হৈছে। আপোনালোকে যদি 2-3টা ছেট লয়, 2টা ল'লেও আপোনালোকক প্ৰাইচসমূহ কমাই দিয়া হ'ব। আৰু লগতে আপোনালোকক উপহাৰ যিহেতু দিয়া হ'ব। এইটো অকণমান ৱেৰ কৰি দেখাই দিছোঁ কেনেকৈ পৰিব দীঘলটো। এয়া চাওক, যথেষ্ট ধুনীয়া হয়, দীঘলটো এনেকৈ পৰিব। আৰু ফুলিযোৰো হেঙিঙত আছে, বেছি দীঘলো নহয় বেছি চুটিও নহয়, একদম ধুনীয়া পিচ। আপোনালোকে যদি ভাল লাগিছে আপোনালোকৰ সকলোৱে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব। আৰু 500ৰ ওপৰত যদি হয় তেতিয়া আপোনালোকৰ শ্বিপিংটো ফ্ৰী হ'ব। 500ৰ তলত যদি থাকে তেতিয়া 39 ৰুপিজ এটা আপোনালোকে এক্সট্ৰাকৈ পে'মেণ্ট কৰিব লাগিব। আৰু এটা আছে, এটা হৈছে ঢোলবিৰি ছেট, যিহেতু বিহুত প্ৰত্যেকেই পিন্ধে। আৰু বিহুৰ কাৰণে এইটো আজি খুব কম প্ৰাইচত দিয়া হৈছে, 420 টকা এইটো প্ৰাইচ। আপোনালোকৰ যদি ভাল লাগিছে আপোনালোকে ল'ব পাৰিব। ফুলিযোৰ হেঙিঙত আহিব, 420 টকা ইয়াৰ প্ৰাইচ। এইটো একদম এলিগেণ্ট কালেকশ্যন হয়, ধুনীয়া কালেকশ্যন হয়। আপোনালোকৰ যদি ভাল লাগিছে আপোনালোকে ল'ব পাৰিব, 420 টকাত দিয়া আছে। এয়া চাওক, যথেষ্ট ধুনীয়া হয়। আপোনালোকৰ যদি ভাল লাগিছে আপোনালোকে সকলোৱে স্ক্ৰীনশ্বট মাৰি ল'ব। আৰু ইয়াৰ ফুলিযোৰ যিহেতু হেঙিঙত থাকিব জনোৱা হ'লেই। এই ছেটটোৰ প্ৰাইচ হৈছে 420 টকা। এতিয়া আহিছোঁ জাপি ছেট লৈ। এইটো খুব ধুনীয়া হয়, ষ্টনৰ ৱৰ্ক আছে, নিশ্চয় লক্ষ্য কৰিছে আপোনালোকে। টাৰ্চেল আছে আৰু খ্ৰীষ্টেল মণি গঠা আছে, খুবেই ধুনীয়া হয়।
আৰু এইটো আজি বিশেষকৈ অফাৰ হিচাপে দিয়া হৈছে 649। আপোনালোকে ল'ব পাৰিব। যদি ভাল লাগিছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব। ইয়াৰ ফুলিযোৰ টপত আহিব, এইযোৰ ইয়াৰ ফুলিযোৰ টপত আহিব। আৰু প্ৰথমবাৰ যোনে মোৰ চেনেলটোৰ পৰা পাৰচেছ কৰে, যিহেতু বস্তু লয়, তেতিয়া তেওঁলোকক এটা উপহাৰ দিয়া হ'ব, ৰিং নতুবা ফুলি এযোৰ তেওঁলোকক উপহাৰ হিচাপে দিয়া হ'ব। এযোৰ যথেষ্ট ধুনীয়া হয়। আপোনালোকৰ যদি ভাল লাগিছে সকলোৱে স্ক্ৰীনশ্বট মাৰি ল'ব। ইয়াৰ ফুলিযোৰ টপত আহিব। এইটো চাওক, জাপিটো যথেষ্ট দীঘল হয় আৰু আপোনালোকে বিচাৰিলে ইয়াতকৈ চুটিকৈও পিন্ধিব পাৰিব আৰু দীঘলকৈ পিন্ধিব পাৰিব। একদম বেষ্ট কালেকশ্যন বুলি কওঁ। এইটো জাপিটো আগৰ পৰাই যিহেতু চলি আহিছে, আপোনালোকৰ যদি ভাল লাগিছে সকলোৱে ল'ব পাৰিব। ইয়াৰ প্ৰাইচ হৈছে 649। এতিয়া লৈ আহিছোঁ এটা মাদলি ছেট। এইটো মাদলি ছেট বুলি কোৱা হয়। 3টাকৈ ঢোল নিচিনা থাকিব আৰু ইয়াৰ ফুলিযোৰ হেঙিঙত থাকিব এযোৰ। আপোনালোকে যদি বিচাৰে এই মাদলিটো এৰাই পিনে আপোনালোকে টপটো পিন্ধিব পাৰিব ইচ্ছা কৰিলে। এইটো একদম ধুনীয়া কালেকশ্যন হয়। আপোনালোকে যদি পচন্দ হৈছে ল'ব পাৰিব। ইয়াৰ প্ৰাইচ হৈছে 679 হয়। আপোনালোকক অকণমান পিন্ধি পিনে দেখাই দিওঁ। এইটো চাওক, এইটো মাদলিটো এনেকৈ পৰিব। আপোনালোকে যদি বিচাৰে ইয়াতকৈ দীঘলো কৰিব পাৰিব। আৰু এই ছেটটো যিহেতু ষ্টনৰ ৱৰ্ক আছে, যিহেতু মীনা কৰা নহয়, বহুতে বিশেষকৈ ভুল যায় যে কিছুমানে দেখোন বহুত সস্তা হয়, কিছুমান দেখোন ইমান দাম কিয় হয়। এইটো হৈছে ষ্টনৰ হয়, ষ্টনৰবোৰ দাম লয়। এইটো কপাৰ বেষ্টৰ হয়, 6 মান্থ ৱাৰেণ্টি থাকিব আৰু ইয়াৰ প্ৰাইচ হ'ব 679। আৰু এটা ছেট লৈ আহিছোঁ। এইটো দুগদুগী ছেট বুলি কয় আৰু এইটো ইয়াত দুগদুগীটো থাকিব, ইয়াত ফুল এপাহ থাকিব, লগতে ওপৰফালে ধানচিৰা নিচিনাকৈ থাকিব, লগত পিছফালে চেইন থাকিব। আপোনালোকৰ যদি ভাল লাগিছে এইটো ল'ব পাৰিব। এইটোৰ প্ৰাইচ আহিব 649 আহিব। এইটোৰ প্ৰাইচ 649 আহিব আৰু 6 মাহ ৱাৰেণ্টি দিয়া হ'ব এইটোত। যথেষ্ট ধুনীয়া হয়। আপোনালোকৰ যদি ভাল লাগিছে আপোনালোকে সকলোৱে স্ক্ৰীনশ্বট মাৰি হোৱাটছআপ নম্বৰ বুকিং কৰিব পাৰিব। আৰু যোনে ফাৰ্ষ্ট বুকিং কৰিব তেওঁক যিহেতু এটাকৈ ৰিং যিহেতু উপহাৰ হিচাপে দিয়া হ'ব। যথেষ্ট ধুনীয়া আৰু ফুলিযোৰ হেঙিঙত থাকিব। এইযোৰ হয় ফুলিযোৰ। বেছি দীঘলো নহয়, বেছি চুটিও নহয়, একদম ধুনীয়া কালেকশ্যন হয়। আপোনালোকৰ যদি ভাল লাগিছে সকলোৱে ল'ব পাৰিব আৰু 6 মান্থ ৱাৰেণ্টি থাকিব। প্লাছ আৰু এটা ছেট লৈ আহিছোঁ। এইটো আগতেও যিহেতু দেখাইছিলোঁ, ইয়াৰ প্ৰাইচটো যিহেতু তেতিয়া বেছি আছিলে, আজি যিহেতু এইটো ষ্টনৰ ৱৰ্কৰ যিহেতু জোনবেৰী আৰু ফুলৰ ডিজাইনত আছে। এইটো পিংক, ব্লু আৰু ব্লেক ডিজাইনৰ কালাৰ হয়। এইটো প্ৰাইচ আহিব আজি 659। এইটো আহিব 659। ইয়াৰ লগত এটা ৰিং উপহাৰ থাকিব। যিহেতু দেখিছে এইটো যথেষ্ট দীঘল হয়, পিংক, ব্লু আৰু গল্ডেন মণিত কৰা হৈছে। এইটো চব যথেষ্ট ধুনীয়া আৰু এইটো ষ্টনৰ ৱৰ্ক আছে চব। একদম এলিগেণ্ট পিচ হয়। আপোনালোকৰ যদি ভাল লাগিছে আপোনালোকে ল'ব পাৰিব। আৰু এতিয়া যিহেতু প্ৰাইচটো কমাই দিয়া হ'ল, অকণমান পিন্ধি পিনে দেখাওঁ। এয়া চব যথেষ্ট ধুনীয়া হয়। আপোনালোকৰ যদি ভাল লাগিছে আপোনালোকে ল'ব পাৰিব। আৰু ইয়াৰ ফুলিযোৰ টপত থাকিব। আৰু এইটো কালেকশ্যনৰ লগত আপোনালোকক এটা জাপি ৰিং যিহেতু উপহাৰ হিচাপে দিয়া হ'ব। যোনখিনি জুৱেলাৰী আনিছিলোঁ সেইখিনি দেখালোঁ। এতিয়া দেখাওঁ এটা ৰিং। এইটো কপাৰ বেষ্টৰ ৰিং থাকিব। ইয়াৰ প্ৰাইচ থাকিব আজি বিশেষকৈ বিহুৰ কাৰণে যিহেতু আপোনালোকক দিছোঁ, ইয়াৰ প্ৰাইচ 150 ৰুপিজ। আপুনি বিশেষকৈ আপোনালোকে কোনোবা এটা ছেটৰ লগতহে আপোনালোকে কম্ব' কৰি ল'ব পাৰিব। এইটো কপাৰ বেষ্টৰ হয়, এবছৰ ৱাৰেণ্টি থাকিব। আজি আপোনালোকক যিহেতু 150 ৰুপিজত দিছোঁ। যিকোনো ধৰণৰ জুৱেলাৰীৰ লগত আপোনালোকে এইটো ল'ব পাৰিব। আৰু জাপি ডিজাইনৰ এটা আছে, সেইটোও আপোনালোকে যিকোনো ধৰণৰ জুৱেলাৰীৰ লগত আপোনালোকে ল'ব পাৰিব। 150 ৰুপিজ দিয়া হৈছে। ঠিক আছে, যোনখিনি জুৱেলাৰী লৈ আহিছিলোঁ সেইখিনি দেখালোঁ। হয়তো আপোনালোকে ভাল পালে। যদি ভাল পাইছে লাইক, ছাবস্ক্ৰাইব এণ্ড কাষত থকা বেল আইকনটো দবাই দিব। নেক্সট যোনখিনি ভিডিঅ' আছে সেই ভিডিঅ'খিনি আপোনালোকে পাবলৈ। ঠিক আছে, ভিডিঅ'টোৰ পৰা যিহেতু বিদায় ল'ব লাগিব, বিদায় লোৱাৰ পূৰ্বে আপোনালোকক সকলোকে জনাইছোঁ নমস্কাৰ, ধন্যবাদ মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে।